ধৰি লোৱা আমাৰ 100টামান ল'ৰা ছোৱালী আছে, ধৰি লোৱা আমাৰ 100টামান ল'ৰা ছোৱালী আছে, কিন্তু আমি যিদিনাখন মৰিম সিহঁতৰ আমাৰ লগত যাব নাযায়। সেয়েহে কৈছো আহোঁতে অকলে যাম গৈ সকলে, লগৰ সাৰথি কোনো নাই। জনম লওঁতে অকলে মৰিলেও যাম অকলে, লগৰ সাৰথি কোনো নাই। পুত্ৰও সংগে নাযায়, কন্যাও সংগে নাযায়, কিন্তু এটা বস্তু যায়, মানুহ মৰিলে লগত এটা বস্তুৱে যায়, সেইটো হ'ল পাপ পুণ্য লগতে এতিয়া বুজি পালা নহয়? এইবিলাক পাপৰ কথা মই বুজি নাপাওঁ, এইবিলাক পাপৰ কথা মই বুজি নাপাওঁ। মই জানো যেনে তেনে কৰি মোক এটি সন্তান লাগে, মহাৰাজ যেনে তেনে কৰি মোক এটি সন্তান লাগে। আৰু কথা শুনি শ্ৰদ্ধা যায় হয় আচৰিত। তেতিয়াহ'লে শুনা ৰাণী, ৰাণীক চাই ৰজাই ঠিক আছে প্ৰিয়া, তোমাৰ মনৰ আশা পূৰণ কৰিবৰ কাৰণে মই যাম কুলগুৰু বশিষ্ঠ মুনিৰ ওচৰলৈ, আৰু সন্তান পাবৰ কাৰণে গুৰুৱে আমাক যি আদেশ কৰে মই তাকে পালন কৰিম। মাথো তুমি অকণমান ধৈৰ্য ধৰা, মই আহোঁ প্ৰিয়া, মই আহোঁ। অ যায় অ যায় তারা ক্রমে চলি যায়।
মই আপোনাৰ ওচৰলৈ অহাৰ উদ্দেশ্য হ'ল মোক এটি সন্তান লাগে গুৰুদেৱ সন্তান পাবৰ কাৰণে আৰু গুৰুদেৱ মই সন্তান বিচৰাৰ কাৰণ হ'ল এই আত্মসোপা ধন সম্পত্তি মোৰ আছে কোনে নোখায় আৰু গুৰুদেৱ বৃদ্ধ কালত কোনে কলা কথা শুনি বশিষ্ঠ ৰজা এই বুঢ়া বয়সত তোমাক সন্তান লাগে শুনা ৰজা শুনা প্ৰদৰ্শন মুনি বলে ৰজা আজি তুমি মোক বৰ্গ ঘহুৱালা কাৰণ এই বুঢ়া বয়সতে তোমাৰ সন্তানৰ প্ৰতি মোহ উপজিছে শুনা ৰজা শুনা বশিষ্ঠই বোলে ৰজা শুনা নিচা বাঞ্চা ৰজা তুমি পিছত কিন্তু সেই লোকেই দহি দহি মৰে কথা কাটি মনত ৰাখিবা আৰু এইমতে মুনি মৰে বুজাই মেলা গুৰুদেৱ তথাপিতো ৰজাই তোমার সন্তান লাগে পাবা সন্তানে পাবা পিছে সেই সন্তানটো পাবলৈ তোমালোকে বৰুণ যজ্ঞ কৰিব লাগিব আৰু এই যজ্ঞ কৰিলে তোমালোকে সন্তান আকৌ পাবা আৰু শুনা ৰজা সেই সন্তানটো পোৱাৰ পিছত যদি কিবা বিপদ কৰা তেনেহ'লে কিন্তু মোৰ ওচৰলৈ নাহিবা মোৰ ওচৰলৈ নাহিবা কোনে পৰা তোমালোকে ব্ৰহ্মাদেৱৰ ওচৰলৈ যাবা যোৱা তোমালোকে বৰুণ যজ্ঞৰ আয়োজন কৰা যজ্ঞ কৰি মই সন্তান পাম আর কথা শুনি শ্রদ্ধা রাজার হয় আনন্দ ভালে হল এইখিনি কথা মই এতিয়া ৰাণীৰ আগত ক'ব লাগিল দৌৰি গৈ ৰাজাই
তোমালৈ এটা মই ভাল খবৰ আনিছো। কি খবৰ জানা? কি খবৰ জানা? গুৰুৱে কৈছে বৰুণক পুজিলেই যজ্ঞ কৰিলে, বৰুণক পুজিলেই যজ্ঞ কৰিলে, সন্তান আমি লভিমেই, সন্তান আমি লভিমেই। তোমালোকে ৰাজ্যৰ সকলো জনাই দিয়া জহা কাইলৈ আমাৰ গৃহত বৰুণ যজ্ঞ আয়োজন কৰা হৈছে বুলি, আৰু সেই যজ্ঞলৈ সকলোকে নিমন্ত্ৰণ দিবা। ভাইহঁতেই ৰজা দেই মানুহ পেৰিছি যাব লাগে, বল 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 বল। আৰু আদেশ পাই মন্ত্ৰীগণ ঘৰতে খনে নিমন্ত্রণ দেখাবে এক ঘরা ঘড়ি এ বলিহাত নারীগণে মিলি পাশে হে নারীগণে মিলি পাশে এ বলিহাত বাতে বাতে জিবা তা পারি গেছি শুনে পাশে